ক্ৰিকেট যিজন মানুহৰ কাৰণে মানে ক্ৰিকেট ভাল পাইছিলোঁ সেই মানুহজনে মানে আৰু নোৱাৰা হ'ল আৰু যোৱাকালি মানে ইনিংছটো চাই বহুতেই মানে বেয়া লাগি আছে মানে আগৰ সেনেকুৱা মেটছ তেওঁ কিমান ফিনিছ কৰিছিল বা কিমান জিকাই থৈ গৈছিল অকলে তো কালি তেওঁ নোৱাৰিলে মানে বেয়া লাগে কাৰণ আপুনি যিটো মানুহক ভাল পায় যিটো মানুহৰ পৰা আপুনি ইনস্পায়াৰ্ড হয় সেই মানুহজনে যেতিয়া ষ্ট্ৰাগল কৰি থাকে তেতিয়া অলপ বেয়া লাগে অলপ নহয় বহুত বেয়া লাগে কালি বহুত বেয়া লাগিছে কালি ৰাতিটো ভালকৈ টোপনি নাই CSK হাৰা জিকাক লৈ টোপনি নাই নহয় মেটছত হাৰা জিকা থাকিবই কিন্তু এমেজৰ কাৰণে সঁচাকৈ বেয়া লাগিছে কাৰণ সেই মানুহটোৰ পৰা আজিও ইনস্পায়াৰ্ড হওঁ সেই মানুহটোক আজিও সিমানেই ভাল পাওঁ তেওঁ হাৰে বা জিকক সেইটো কোনো মতলব নাই তেওঁ আমাক বহুত দিছে আৰু তেওঁ ৰিটায়াৰমেণ্ট লোৱা টাইম 2023 আছিল যদি তেওঁ ল'ব বিচাৰিছিল কিন্তু তেওঁ খেলি আছে মাত্ৰ আমাৰ কাৰণে কাৰণ তেওঁৰ কাৰণে 4 কৰোৰ টকা ডাঙৰ টকা নহয় কাৰণ এটা এডভাৰটাইজ মাৰিলে তেওঁ 4 কৰোৰ টকা পায় কিন্তু তেওঁ খেলি আছে আমাৰ কাৰণে আৰু MS ধোনী এনেকুৱা এটা ক্ৰিকেটাৰ যদি এবাৰ ৰিটায়াৰমেণ্ট লৈ যায় আপুনি তেওঁক ক'তো দেখা নাপায় নাই ইনষ্টাগ্ৰামত দেখা পাব নাই টুইটাৰত দেখা পাব না কমেণ্টত আহি আলে পালে বকিব ক'তো দেখা নাপায় না কিবা ৰেণ্ডিৰনা কৰি থাকিব না ক'ৰবাত কিবা বকি থাকিব ক'তো দেখা নাপায় আপুনি MSক ক'তোৱে দেখা নাপায় MS হ'ল তেনেকুৱা তো থকা দিনকেইটা চবেই ৰেচপেক্ট কৰাটো ভাল বুলি মই ভাবোঁ কাৰণ কালিৰ পৰা না ফেচবুক ওলাব পাৰিছোঁ না ইনষ্টাগ্ৰাম ওলাব পাৰিছোঁ না টুইটাৰ ওলাব পাৰিছোঁ চবেই ট্ৰল কৰিছোঁ কৰিব বাৰু কিন্তু এনেকুৱা এটা সময় আহে যিটো সময়ত মানে চবেই নোৱাৰা হ'ব সেইটো যিমান ডাঙৰ প্লেয়াৰ নহওক কিয় সেয়ে এতিয়াও ষ্টাৰ্টিঙত সেই আগতকৈ বেছি মানে স্পীড হৈছে কিন্তু বেটিঙত সাধাৰণতে যেতিয়া এদিনা লাইভ চাইছোঁ সেইদিনা গম পাইছোঁ মাত্ৰ 1 বা 2 ছেকেণ্ড থাকে এটা বেটছমেনৰ হাতত সেই টাইমখিনিৰ ভিতৰত আপুনি শ্বট ছিলেকশ্যন কৰিব লাগিব টাইমিং মিলাব লাগিব ইমান ইজি নহয় সেয়াই আৰু বেয়া লাগি আছে কালিৰ পৰা বহুতেই বেয়া লাগি আছে ক্ৰিকেট নাজানাৰ পৰা তেওঁক ভাল পাইছিলোঁ যেতিয়া ক্ৰিকেট বুলি কয় তেতিয়া ধোনী বুলি গম পাইছিলোঁ আৰু আজি সেই মানে আমাৰ যিটো হিৰ' তেওঁ নোৱাৰা হৈ গ'ল সঁচা সময় বেলেগ বস্তু